বন্তি পোহৰে জিলিকি উঠিছে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় চৌহদ দেখিছেনে আজি 1 জুলাই আজি এটা বিশেষ দিন হয় আৰু সকলো এই বিশেষ দিনটোৰ কাৰণে ব্যক্তিগমী ৰূপত ওলাই আহিছে দেখিছে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলো সদস্য গামোচা ধুতি চুৰিয়া পাইজামা লগাই আৰু এই বিশেষ দিনটোৰ কাৰণে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় আৰু আজি এটা বিশেষ দিনৰ আয়োজন কৰা হৈছে কিজানে আজি আছে 1 জুলাই হয় আৰু এই পিনলৈ সব বেনাৰখন ইয়াতে লিখা আছে যোৰহাট জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী সংখ্যাৰ উদ্যোগত আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীসকলে বছৰিকীয়া নাম লগতে ভাওনা প্ৰদৰ্শন কৰা হৈছে নাট হৈছে দানবীৰ হৰিচন্দ্ৰ উপাখ্যান দেখিছেনে ইয়া আৰু পৰিচালনা কৰিছে শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱে আৰু ইয়াত চাওক মই প্ৰথমতে জিলা আয়ুক্ত কাৰ্যালয় বাহিৰৰ ভাগ দেখুৱাই লৈছোঁ দেখিছেনে একদম বন্তি পোহৰে উজ্বলাই তুলিছে জিলা আয়ুক্ত কাৰ্যালয় আৰু এই দেখিছেনে কিমান ধুনীয়াকৈ সুন্দৰকৈ সজাইছে আৰু এয়া হৈছে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত প্ৰতিষ্ঠা কৰা আসন ভাগ দিনৰ ভাগত দিহানাম আৰু খন্তেক সময়ৰ পিছত মহাপুৰুষীয়া ভাগী ভাওনা য'ত খ ৰাইজ ইয়াত ভৰি পৰিবহি সহায় সহযোগিতা কৰিছে আমাৰ কৰ্মচাৰীসকলে তেখেতসকলৰ আহ্বানত সকলো ক্ষতি কৰাবলৈ চেষ্টা কৰা নাই যথেষ্টখিনি কষ্ট কৰিছে তাতো যদি আমাৰ কিবা খুঁত হৈ গৈছে আমি ভক্তসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ আমি মানে আমাৰ কি এইটো এটা ধৰক আমাৰ সকলো কৰ্মচাৰী যথেষ্ট ব্যস্ততা থাকে তাৰ ব্যস্ততাপূৰ্ণ মাজতো গুৰু সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে তেখেতসকলে চেষ্টা কৰিছে গতিকে এই চেষ্টাৰ যোগেদি আমি গোটেই সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ গোটেই সমগ্ৰ বস্তুটো আমি গুৰু সংস্কৃতিৰ যোগেদি যে আমি এখন সমাজ সুস্থ সমাজ সুস্থ সবল সমাজ আমি গঢ়ি তুলিব পাৰোঁ এই বাৰ্তা আমি প্ৰদান কৰিব বিচাৰিছোঁ লগতে যোৰহাট জোৰণিৰ ঠাই বুলি আচলতে এক বাট আছে আৰু লগতে সাংস্কৃতিক ৰাজধানী বুলি যোৰহাটক কোৱা হয় গতিকে তাৰ পৰিপ্ৰেক্ষিততো আপোনালোকে ভাওনা আগবঢ়াইছে হয় হয় আমি সেইকাৰণে কৈছোঁ যে আমি সকলোৱে কয় যে যোৰহাট এখন সাংস্কৃতিক ৰাজধানী গতিকে আমি যে গুৰু সংস্কৃতিৰ যোগেদিয়ে আমি বিচাৰিছোঁ যে ভাওনা যে মহাপুৰুষ গুৰুজনাৰ যে অন্নপত্য প্ৰদান ভাওনা এই ভাওনা সংস্কৃতিৰ যোগেদিয়ে আমি সকলোকে সকলো অন্তৰত প্ৰেমৰ মানে অন্তৰত যে প্ৰেমৰ ভক্তিভাৱ এই ভক্তিভাৱৰ যোগেদি আমি গোটেই অনুষ্ঠানটো এটা ব্যতিক্ৰমী অনুষ্ঠান কৰিবৰ কাৰণে আমি এই চেষ্টা চলাইছোঁ ঠিক আছে আমি পৰৱৰ্তী কাৰ্যসূচী চলাই যাম গতিকে আমি কিবা এটা লোৱা নাই সেইটোকে কৈছোঁ এইটো নাহিলে আকৌ এনেই লৈ থাকিলে লাভ নাই নহয়